নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আইটেলৰ কিপেড ফোন এটা ৰিপেয়াৰিঙৰ কাৰণে আহিছে আৰু ইয়াৰ প্ৰব্লেমটো যি দেখিব পাইছে অটোমেটিক চাৰ্জ হৈ থাকে আৰু সোনকালে বেটেৰীটো শেষ হৈ যায়। তে আহক এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমতে ধুমাধুম খুলি ল'লোঁ আৰু খোলাৰ পিছত যি ছুইচখিনি আছে ছুইচখিনি খুলি ল'ব লাগিব। তাৰপাছত এয়া চাইডে চাইডে বহুত কাৰ্বন বহি গৈছে, এইখিনি আমি চাফা কৰিব লাগিব। তাৰপাছত যিটো চাৰ্জিং পিনটো আছে, পিংটো প্ৰব্লেমটো এই পিংটোৰ কাৰণেই হয়। তে পিংটোৰ ওচৰতো বহুত কাৰ্বন হৈ গৈছে, এইখিনিক চাফা কৰি ল'ব লাগিব। তাৰপাছত যি পিংটো আছে এইটোক উঠাই দিম আৰু ইয়াত নতুন পিং এটা লগাই দিম। তাৰ আগতে ধুনীয়াকৈ চাফা কৰি লওঁ। তে 530 দি পেলাই চাফা কৰি ল'ব লাগিব আৰু ক'তো যাতে কাৰ্বন বহি নাথাকে। আৰু এয়াই হ'ল আৰু চাফা কৰা হৈ গৈছে। আৰু এতিয়া ধুমাধুম নতুন পিং এটা লগাম আৰু ইয়াত অলপ ৰাং লগাই লৈছোঁ যাতে পিংটো বহুৱাত আমাৰ সুবিধা হয়। আৰু এইটো হৈছে নতুন পিংটো, মই ইয়াত খুলি আছোঁ, আনবক্সিং হৈ আছে। এইটো হ'ল পিংটো আৰু এতিয়া পিংটো যেনেকৈ পজিশ্যনত থাকে সেনেকৈ লগাব লাগিব। আৰু এটা গুটকা লাগিব, গুটকা দি পেলাই ইয়াক হেঁচি ধৰিব লাগিব আৰু তলফালৰ পৰা হিট দিব লাগিব। তেতিয়া ধুমাধুম পিংটো ধুনীয়াকৈ বহি যাব আৰু লৰচৰ নহয়। তে বন্ধুসকল এতিয়া তলফালে হিট দিব লাগিব। তে মই এতিয়া হিট দি দিলোঁ। হিট দিয়াৰ পিছত পিংটো ধুনীয়াকৈ বহি যাব। পিংটো বহাৰ পিছত তাৰপিছত ইয়াৰ ভল্টেজটো চেক কৰিব লাগিব আৰু ভল্টেজটো ইয়াৰ চাৰ্জাৰডাল হয়, চাৰ্জাৰডাল লগাই ভল্টেজটো চেক কৰিব লাগিব আৰু 4 ভল্টৰ ওপৰত আহিব লাগিব। তে বন্ধুসকলে 4 ভল্টৰ ওপৰত আহি গৈছে আমাৰ ভল্টেজ। তে পিংটো ধুনীয়াকৈ বহি গৈছে, কোনো প্ৰব্লেম সমস্যা হোৱা নাই। আৰু এবাৰ দেখুৱাই আছোঁ, 4 ভল্টৰ ওপৰত আহি গৈছে। তে এতিয়া ধুমাধুম ফিটিং কৰিব লাগিব আৰু এঠা লগাই দিছোঁ। যিখন ছুইচ আছে ছুইচখন লগোৱাৰ আগতে এঠা অলপ লগাই দিব লাগিব, তেতিয়া ধুনীয়াকৈ বহিব, নহ'লে লৰচৰ হৈ থাকিব। তে ছুইচৰ কামো হৈ গ'ল। এতিয়া ধুমাধুম ফিটিং কৰিম আৰু ফিটিং কৰাৰ পিছত বেটেৰী দি পেলাই বেটেৰীটো লগাই আকৌ এবাৰ চেক কৰি চাম যে এই সমস্যাটো সমাধান হৈছে নে হোৱা নাই। তে বন্ধুসকল এতিয়া মোবাইলটো ফিটিং হৈয়ে আছে। এতিয়া বেটেৰীটো ইয়াত লগাই চাম আৰু এইটো হৈছে বেটেৰীটো। এইটো বেটেৰীটো ইয়াত লগাই চাব লাগিব আৰু এইটো লগাই দিলোঁ। আৰু লগোৱাৰ পাছত ইয়াত দেখিব পাইছে কোনো ধৰণৰ চাৰ্জিং শ্ব' কৰা নাই। তে আমাৰ সমস্যাটো 100% হৈ গ'ল। আৰু আপোনালোকৰ যদি প্ৰব্লেম হয় এনেকেই ঠিক কৰিব পৰা যায়। তে এতিয়া চাৰ্জিংটো লগাই দিছোঁ আৰু এতিয়া শ্ব' কৰিছে সেয়া। আগতে চাৰ্জিং নলগোৱাকেই শ্ব' কৰে, তেতিয়া চাৰ্জিং লগোৱাৰ পিছতে শ্ব' কৰিব আৰু খুলি দিলে শ্ব' নকৰে। তে বন্ধুসকল এয়াই আছিলে আজি আইটেল কিপেড ফোনৰ যি প্ৰব্লেমটো অটোমেটিক চাৰ্জ হোৱা। তে এতিয়া আহক অন কৰি পেলাই চাওঁ। অন কৰাৰ পিছত কিবা ডিছপ্লেত শ্ব' কৰে নেকি, সেইটোতো অফ কণ্ডিশ্যনত চেক কৰিলোঁ। এতিয়া অন কণ্ডিশ্যনত চেক কৰিব লগা হ'লে এয়া অন কৰি দিলোঁ আৰু ইয়াত যি দেখিব পাইছে কোনো ধৰণৰ চাৰ্জিং শ্ব' কৰা নাই। আৰু এতিয়া কৰি বন্ধুসকল ইয়াত চাৰ্জাৰডাল লগাই দিলোঁ আৰু এতিয়া আহিব, এয়া যি দেখিব পাইছে চাৰ্জ শ্ব' কৰি আছে। তে আজিলৈ এৰিছোঁ, ধন্যবাদ।